এগৰাকী গৃহিণী হিচাপে মোৰ সফলতা কোনখিনিত আজি আপোনালোকক জনাওঁ। এই যে ঘৰৰ মানুহজনক বা ল'ৰাটোক বাহিৰৰ খানা খোৱাৰ পৰা যে অকণমান হ'লেও আঁতৰত ৰাখিব পাৰিছোঁ, সেইখিনিয়ে মোৰ এটা ডাঙৰ সফলতা। এনেকুৱা নহয় যে আমি ধাবা, ৰেষ্টুৰেণ্টত গৈ, হোটেলত গৈ খানা নাখাওঁ, খাওঁ মাজে মাজে। কিন্তু এই যেতিয়া মই বিয়া হৈ আহিছিলোঁ, মানুহজনে মোক বাহিৰলৈ প্ৰায় লৈয়ে যায় খানা খাবলৈ, আৰু খাই খাই তেখেতৰ পেটটো প্ৰায় বেয়াৰ দৰে হৈছিলেগৈ। মোৰ বিয়া আগতো বোলে বহুত খাইছিলে বাহিৰত খানা, কিন্তু এতিয়া কমিলে আৰু কয়, তুমি দেখোন ঘৰতে ইমান ধুনীয়াকৈ বনাই দিয়া, হোটেললৈ যোৱাৰ কি প্ৰয়োজন আছে, এনেকৈ বুলি কয় আৰু মোৰ শুনি ভাল লাগে। মোৰ ল'ৰাটোৰ পনীৰ বিৰাট প্ৰিয়, সেইকাৰণে প্ৰায় পনীৰ বনাই থকা হয়। আজি ভাবিলোঁ এটা ৰেচিপি আপোনালোককো দেখুৱাওঁ। কাঢ়াই পনীৰৰ দৰে হয় ৰেচিপিটো। ৰেষ্টুৰেণ্ট ধাবাবোৰত প্ৰায় এইটো ৰেচিপি খোৱা হয়। আজি ঘৰতে বনাই চালোঁ। মই সহজকৈ বনাইছোঁ, একদম ৰেষ্টুৰেণ্ট ধাবাৰ দৰে বনোৱা নাই বাৰু, কিন্তু এনেকৈও বনাই খাব পাৰি, বিৰাট ভাল লাগে খাবলৈ। পেন এখনত তেল আৰু বাটাৰ গৰম হ'বলৈ দি তাতে জিৰা দুটামান দি পেলাই চপ কৰি লৈ সৰহকৈ পিঁয়াজ দিছোঁ। পিঁয়াজখিনি ৰঙচুৱাকৈ ভজা হোৱাৰ পাছতে তাতে বিলাহীৰ পেষ্ট দি দিম। তাৰ পাছতে দিছোঁ হালধি, নিমখ, ৰঙা গুড়া অকণমান, আৰু এয়া খুন্দি লৈছিলোঁ, নিজে বনাই লৈছোঁ যে মছলা, সেয়া দিছোঁ। আটাইখিনি এতিয়া ধুনীয়াকৈ ভাজি ল'ম। তেল বিৰিঙি আহিব, তেনেকুৱাতে অকণমান ক্ৰীম দি দিছোঁ। ক্ৰীম দি ভাজি লোৱাৰ পাছতে আটাইখিনি কুটি লোৱা পাচলি ইয়াতে দি দিম। এতিয়া অকণমান পানী দি সিজিবলৈ দিম। তাৰ পাছতে পনীৰখিনিও দি দিম, আৰু এয়া পনীৰৰ ৰেচিপি ৰেডি হৈ গ'ল। অকণমান শেষত ক্ৰীম দিবলৈ নাপাহৰিব। এই ক্ৰীমে গোটেই ৰেচিপিটো সোৱাদ কৰি তুলিব, খুব ধুনীয়া লাগে খাবলৈ। নমোৱাৰ পাছতে এয়া কেঁচা জলকীয়া, ধনিয়া কাটি দিছোঁ। খুব ভাল লাগে এই পনীৰৰ ৰেচিপিটো খাবলৈ। আপুনিও ট্ৰাই কৰিব পাৰে। ভিডিঅ'টি চাই কেনে পালে জনাবলৈ নাপাহৰিব। ধন্যবাদ।